পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰীক্ষিত তত্ত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰীক্ষিত তত্ত্ব সমাজকৰ্মী আমাৰ পুৰণা চিনাকি জুবিন গাৰ্গৰ গোটেই পৰিয়ালৰ লগত খুব ওচৰ সম্বন্ধ, ঘৰুৱা সম্বন্ধ। প্ৰথমে কৈ লৈছোঁ মঞ্চটো মুকলি হ'ল বুলি। আচলতে ৰাসৰ মঞ্চ, ভাওনাৰ মঞ্চ উদ্বোধন কৰিবই নালাগে। মই ভাবোঁ যে মোৰ মনৰ কথা, এইবিলাক উদ্বোধিত বস্তু নিজে উদ্বোধন হৈ আছে আজিৰ পৰা শ বছৰ আগতে। মঞ্চ উদ্বোধন কৰিবই নালাগে। গায়ন বায়ন হৈ যোৱাৰ পিছত আৰু মঞ্চ উদ্বোধন, মোৰ মনৰ কথাহে কৈছোঁ আপোনালোকক। আচলতে মোক পৰীক্ষিত তত্ত্বই কৈছিলে যে জুবিনদাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, চাকি ফুল সেইখিনি আহিয়ে কৰিলোঁ। আৰু মোৰ একদম মনত পৰি গৈছে মোৰ সৰু কালটো। মোৰ ঘৰ যোৰহাটৰ পালিগাঁও। মই গাঁৱৰে ল'ৰা, একদম গাঁও। মই সৰুৰ পৰা ৰাস কৰা গোপবালকৰ কৃষ্ণ পৰা মমাৰাসৰ কৃষ্ণলৈকে নাচিছোঁ। 1989 চন নে 90 চনত লাষ্ট যিবাৰ নাচিছিলোঁ, মানে অভিনয় কৰিছিলোঁ, তেতিয়া সন্মুখতে মিউজিক বক্স জুবিন গাৰ্গ বহি আছিল আমাৰ পালিগাঁৱতে, ৰজা আমনি ৰংঘৰ বুলি কয়। আজি মনত পৰি গৈছে ভিতৰত ছেটিং চব বস্তু দেখি। জুবিন গাৰ্গ আচলতে এই সংস্কৃতিৰ লগত, আমাৰ ভাওনা সংস্কৃতি, সত্ৰীয়া সংস্কৃতিৰ লগত খুব জড়িত আছিলে। খুব ধুনীয়া খোল বজাইছিলে। আপোনালোকে চাগে কোনো দেখা নাই, কাৰণ তেওঁ কোনো ভিডিঅ' দিয়া নাই ক'তে, বা কোনো ভিডিঅ'ত খোল বজোৱা নাই, কিন্তু ৰেকৰ্ডিঙত তেওঁ নিজৰ গানত বহুত খোল ব্যৱহাৰ কৰিছে। বাহিৰৰ পৰা ৰাস্তাৰ পৰা চাই আছিলে। বৰাখৰাৰ দিনাখন গায়ন বায়ন প্ৰেক্টিচ কৰি আছিলে। মোক মাতি নি ক'লে, এইটো বৰ সাংঘাতিক বস্তু দেখোন। মোৰতো কোনটো, নাচটো নে বাজনাটো? পিছে বাজনাটো। তেওঁলোকে ইমান লয়কাৰী কৰি বজাই আছে, ইমান টাইমিঙৰ খেলা। এইটো জেজ মিউজিকৰ লগত যিসকল মিউজিয়াম বহি আছে বুজি পাব জেজ মিউজিকটো। এটা পৃথিৱী বিখ্যাত মিউজিকৰ ষ্টাইল। আমাৰ যেনেকৈ সত্ৰীয়া আছে, লোকগীত আছে, দিহানাম আছে, তেনেকুৱা ধৰণৰ এটা মিউজিক ষ্টাইল। গতিকে আজি আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ। সকলোৱে কান্দিছে, গোটেই অসমৰ প্ৰত্যেকজন মানুহ, ভাৰতবৰ্ষৰ জুবিন গাৰ্গক জনা যিমান মানুহ আছে, সকলোৱে মাত্ৰ দুখ কৰিছে। সকলোৰে দুখ। এনেকুৱা মানুহ আছে বহুতে জুবিন গাৰ্গক ওচৰৰ পৰা দেখাই নাই, কিন্তু তেওঁ গান শুনিছে, তেওঁ প্ৰগ্ৰেম চাইছে বা তেওঁৰ অভিনয় দেখিছে। গতিকে জুবিন গাৰ্গৰ মাজতো কি ইমান ডাঙৰ বিজ্ঞান সোমাইছে যে আমি সকলো মানুহে দুখত ভাগি পৰিছোঁ। সেইটো এটা বৰ চৰ্চাৰ কথা। যিহেতু পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰত থিয় হৈ আছোঁ, জুবিন গাৰ্গৰ বিষয়েও চৰ্চা হ'ব লাগিব। তেতিয়াহ'লে উঠি অহা প্ৰজন্মই গম পাব জুবিন গাৰ্গে আজি 35টা বছৰ কি কৰি আছে। জুবিন গাৰ্গৰ গীতৰ কথা, গীতৰ যিটো গীতি সাহিত্য, গীতৰ সুৰ, সংগীতৰ ডিজাইন কৰা পদ্ধতি, তাত নিশ্চয় কিবা এটা আছে। জুবিন গাৰ্গৰ মাতটো, জুবিন গাৰ্গৰ গায়কী ষ্টাইলটো নিশ্চয় কিবা এটা আছে। নহ'লে আমি প্ৰত্যেকজন মানুহৰ হৃদয় জুবিন গাৰ্গ কেতিয়াও সোমাই থাকিব নোৱাৰোঁ। মই বিচাৰোঁ আপোনালোকৰ তৰফৰ পৰা, আপোনালোকৰ সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ পৰা জুবিন গাৰ্গৰ এই গীত, মাত, অভিনয়, তেওঁৰ লিখা গীতৰ সাহিত্য গোটেইখিনিৰ এটা চৰ্চা হ'ব লাগে। তেতিয়া নতুন প্ৰজন্মই বহুত বস্তু শিকিব পাৰিব। মই 1989 চনতে জুবিন গাৰ্গৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ বঙালপুখুৰী নাট্য মন্দিৰত। প্ৰথম দিনাখন লগ পাওঁতে তেওঁৰ হাতত এখন কিতাপ আছিল, স্বামী বিবেকানন্দ বুলি ইংলিছ মিডিয়ামৰ এখন কিতাপ পঢ়ি আছে। আৰু যেতিয়াই ঘৰত লগ পাওঁ বা বাহিৰলৈ তেওঁ চাইকেলখন লৈ ওলাই আহে আমাৰ লগত, চাইকেলৰ আগফালে কাপোৰৰ বেগ এটা থাকে, কিতাপ এখন থাকিবই। য'তেই লগ পালে, সেই সময়ত মানে আমি সৰু থাকোঁতে খুব এটা নতুন বস্তু হৈছিলে, খুব বাটচৰাবিলাক পকা কৰি নিৰ্মাণ কৰিছে, খুব বাটচৰা নিৰ্মাণ হৈছে গাঁৱে ভূঞে। আৰু আমাৰ এইটো চব মানে বাটচৰাত বহু মানে জিৰণি চৰা, সেই তাতে উলিয়াই পেলাই পটককৈ পঢ়ি কিতাপখন পঢ়ি দিব। যিকোনো ধৰণৰ কিতাপ পঢ়ে, বেংগলী কিতাপ পঢ়ে। মই আপোনাক 89ৰ কথা কৈছোঁ। মই মেট্ৰিক দি উঠিছোঁ, তেওঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট।
আৰু নব্বৈ দিন ধৰি ইমান জ্ঞানৰ ভঁৰাল আছিলে জুবিন গাৰ্গ, বাকীবিলাক কথা বাদ দিয়ক, নজনা কথা নাছিলে। সেই 89 চনতে ইমানবিলাক কথা কৈছিলে আমাক। ময়ো মইনা পাৰিজাতত আছিলোঁ, কিন্তু সেই লেভেলটোত জুবিন গাৰ্গে যিটো পৰ্যায়ত কথা কৈছিলে সেই পৰ্যায়ত কথা জনা নাছিলে। আমাক মইনা পাৰিজাতৰ পৰা বিভিন্ন কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতালৈ লৈ যায়, কিন্তু জুবিন গাৰ্গে জনা পৰ্যায়ত জনা নাছিলে, কাৰণ আমি সেইটো পৰ্যায়ত পঢ়া নাছিলোঁ কিতাপ। আমি বেংগলী কিতাপ পঢ়ো, বিভিন্ন ভাষাৰ গান গাইছে। আচৰিত হ'ব আপোনালোকে, দেখাটো যিসকলে দেখা পাইছে তেওঁলোকতো আচৰিত হয়ে। ধৰি লওক এটা বড়ো ভাষাৰ গান জুবিন গাৰ্গে গাব, বড়ো ভাষাৰ এটা লাইন আমি শিকি ক'বলৈ বহুত সময় লাগে। জুবিন গাৰ্গে সেই বড়ো ভাষাৰ গান 1 ঘণ্টাত 3টামান গাই দিয়ে। তেওঁক যেতিয়া শিকায় গানটো এনেকুৱা ধৰণে শুনে তেওঁ মগজুত সোমাই যায়। গতিকে সেই দিশবিলাকৰ প্ৰতি বৰ আকৰ্ষিত হৈছিলোঁ। আৰু বাকীখিনিতো আপোনালোকে জানে, এতিয়া ছ'চিয়েল মিডিয়াত গোটেই জুবিন গাৰ্গৰ গুণানুকীৰ্তনে ভৰি আছে। এতিয়া আৰু বিতৰ্ক নাই, চবেই গুণ গাইছে। যিমানখিনি মানুহৰ হাতত গুণ আছিলে জুবিন গাৰ্গৰ বিষয়ে ক'ব পৰা ভাল কথা আছিলে, চবেই কৈ আছে। আমি এবাৰ চাইকেল চলাই প্ৰগ্ৰেম কৰি থকা সময়তে 90 চনমান হ'বছিলে, ৰাতি যোৰহাটৰ বৰুৱা চাৰিআলিত গোটেই ৰাতি চাহৰ দোকান খোলা থাকে ট্ৰেন্সপৰ্টৰ মুখত। আমি প্ৰগ্ৰেম কৰি আহি ৰাতি 1:30মান বজাত চাহ খাবলৈ লৈছোঁ, চাইকেল লৈ আহিছোঁ আমি, ঠাণ্ডাৰ দিন। আৰু এজন মানে চাহৰ দোকানখনৰ ঠিক বেক চাইডে এজন বয়সস্থ মানে জুই ফুৱাই আছিল। আমি চাহ খালোঁ, কথা চথা পাতিলোঁ। জুবিন গাৰ্গে দুবাৰমান সেইখিনিলৈ গৈ হাতখন এনেকৈ জুইৰ ওচৰত দি আকৌ গুচি আহিল। মই তেওঁক পাইচাৰি কৰি ফুৰোঁতে ভাবিছোঁ কিবা এটা তেওঁৰ মনত খেলাইছে। আৰু সেই গেঞ্জিৰ ওপৰত সুদা বৰ্ণিয়নটোৰ ওপৰত এটা জেকেট পিন্ধি গৈছিলে। জানুৱাৰী মাহৰ ঠাণ্ডা দিন আছিলে। জেকেটটো বুঢ়া মানুহজনৰ গাত খুলি পেলাই দি থৈ আছে। মোৰ জেকেটটো দিলে তুমি কি পিন্ধি যাব কৈছে নহয়। মানুহজনে বৰ কষ্ট পাইছে, যদিও জুই ফুৱাই আছে, যদিও কাপোৰ এখন লৈ আছে, মানুহজন ঠক ঠককৈ কঁপি আছে। মোৰ ওচৰত গৈ থাকে চাবলৈ। আৰু নিজে সুদা গেঞ্জিটো পিন্ধি আমি সেই বৰুৱা চাৰিআলিৰ পৰা বঙাল পুখুৰীলৈ প্ৰায় 4.5 কিলোমিটাৰ 5 কিলোমিটাৰ ৰাস্তা সুদা গেঞ্জিটো পিন্ধি তেওঁ চাইকেল লৈ গ'ল। মোৰ গাতো এটাই চুৱেটাৰ আছিলে, মই জুবিন গাৰ্গক খুলি দিলোঁ আৰু তেওঁ নলয়ো। গতিকে তেনেকুৱা ধৰণৰ এজন মানুহ, এটা মহান আত্মা। মই বহুত দিন কৈয়ে আছোঁ, মোৰ বহুত আগতেই এনেকুৱা লাগিছে জুবিন গাৰ্গৰ গাত যেন নতৰা শিৱ সোমাই আছে। মানুহজন কেতিয়াবা আপোনালোকে চাবচোন অস্থিৰ হৈ থাকে আৰু অনবৰতে কথা ভাবি থাকে। হয় কিবা পেটাৰ্ণ এটা ভাবি আছে, নহয় কিবা গানৰ কথা ভাবি আছে, নহয় কিবা চিনেমাৰ কথা ভাবি আছে, নহয় কাৰোবাক সহায় কৰিবলৈ ভাবি আছে। আৰু এটা কথা কৈ সামৰি পাইছোঁ, ইতিমধ্যে বহুত দেৰি হৈছে। মই এইটো প্ৰশ্ন বুজি পাওঁ, মানে আপুনি 3টাতে মাতে নহয় মেকআপ কৰিবলৈ, মেকআপ কৰি মানে লৈ থকা তৰা সেইখন বহি আছে সন্মুখত শিল্পী। এনেকৈ মই বহুত দিন কটাইছোঁ, বহুত মাজুলী, গড়মূৰ, কমলাবাৰী, যোৰহাট গড়মূৰ বহুত ৰাসত বজাইছোঁ। পিছত কি ক'বলৈ লৈছোঁ, আৰু এটা সৰু কথা ক'বলৈ লৈছোঁ। গুৱাহাটীৰ আমবাৰী ফটাশিল নামৰ স্কুল এখনত ফিল্ডত আমাৰ এবাৰ বিহু প্ৰগ্ৰেম আছিলে। আমাৰ সেইদিনাখন 2টা প্ৰগ্ৰেম আছিলে, সেইকাৰণে আমি দিনতে চাউণ্ড চেক কৰিবলৈ গৈছিলোঁ। আৰু আমাৰ খুব গৰম আছিলে, এপ্ৰিল মাহৰ কথা। ওচৰতে মানুহ ঘৰত আমাক পানী খাবলৈ লৈ গ'ল। তাত ঘৰত দেখিলোঁ কেঁচা ঘৰ, মানুহৰ কেঁচা ঘৰ এখন, আৰু মস্ত এখন হৰ্ডিঙত 11জনমান ল'ৰা ছোৱালীক জুবিন গাৰ্গে এনেকৈ ধৰি পেলাই ফটো এখন লগাই থৈছে, মস্ত হৰ্ডিং। মই বোলো দাদা এইখন আঁকিছে নেকি কোনোবাই? কৈছে নহয় সেইখন ফটো হয়। আপোনালোকে নাজানে নেকি আজি জুবিন গাৰ্গে আমাৰ ইয়াততো একদম ফ্ৰীকে প্ৰগ্ৰেম কৰিব? কোনো এইটো কথা নাজানো, মেনেজমেণ্টে জানে। কৈছে এই ল'ৰা ছোৱালীকেইটাৰ কথাও নাজানো। বোলো নাজানো। কৈছে ডাঙৰটো যে ল'ৰা দেখিছে সি বম্বেত এমটেক কৰি আছে, আৰু সৰুকেইটা ইয়াতে পঢ়ি আছে, আৰু গোটেই 11টা ল'ৰা ছোৱালী জুবিন গাৰ্গে পঢ়ুৱাই আছে। সেই 6-7-8 বছৰ পিছত আমি গম পাইছোঁ। কোনোদিন নক'লে। তেওঁ সদায় কয় নদীখনৰ নিচিনাকৈ থাকাচোন, নদীখন যেনেকৈ আছে। মানে বুলি সুধিলে কয় নদীখনে তোমাৰ পৰা কেতিয়াবা বাহ বিচাৰিছে, তোমাক ইমান সহায় কৰিছে, খেতি কৰিছে, পানী দিছে, কেতিয়াবা ঘূৰি পেলাই আহি পেলাই সুধিছে নেকি মই ভাল কাম কৰিছোঁ নে বুলি? কেতিয়াও নক'লে। তেনেকৈ জীয়াই থাকিবলৈ না, চৰাই নিচিনা হ'বলৈ না। চৰাইবিলাকে ক'ত পৰিছে, উৰি আহি পেলাই মন্দিৰত পৰে নে, গীৰ্জাত পৰে নে, মছজিদত পৰে গম নাপায়। চৰাই নিচিনাকৈ জীয়াই থাকিব, মানুহৰ ভেদাভেদ পাহৰি যায়। গতিকে সেইবোৰ কথা আগৰ পৰা কৈছিলে, এতিয়া হঠাৎ হোৱা কথা নহয়। জুবিন গাৰ্গৰ এই দুখীয়াৰ প্ৰতি এই দয়া, এই বেমাৰী মানুহক যে চব দি দিলে, এতিয়া যে জুবিন গাৰ্গৰ একো নাই বুলি ওলাইছে, সঁচাকৈ দি দিলে চব।
ৰাতি 2 লাখ টকা গান গাই পাই পিছদিনাখন ৰাতিপুৱা গোটেই 2 লাখ টকা বিভিন্ন মানুহক বিলাই দিয়ে আৰু ওলাই আহি পেলাই চাদা কিনিবলৈ বেলেগক 20 টকা দিছে তেনেকুৱা ধৰণৰ মানুহ এজন গতিকে বহুত কথা নকওঁ আমি আচলতে বহুত দুৰ্ভগীয়া কম বহুত সোনকালে এইটো কাম কৰি ফুৰিবলগীয়া হৈছে মই পৰীক্ষিত কথা পেলাব নোৱাৰি যে নলবাৰীৰ পৰা আহিবলগীয়া হৈছে গতিকে কথা ক'ব একদম নাজানো গোটেই জীৱন তললৈ মই গৈ বজাই থাকোঁতেই গ'ল গতিকে কথা কওঁতে অলপ খেলি মেলি হয় শাৰী পাতি মানে ধুনীয়াকৈ খুব লাগি ক'ব নাজানো আপোনালোকে দায়িত্ব ভুল ধৰিব বেয়া নাপাব সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ আন্তৰিক সেৱা জনাই বক্তব্য সামৰণি মাৰিছোঁ দাদাক বহুত বহুত কৃতজ্ঞতা জনাইছোঁ সিদিনাখন আমি জুবিনদাৰ চিতাভস্ম বিসৰ্জন দিবলৈ আৰু তেওঁ স্বপ্ৰতিভাৰে উদ্ভাসিত এগৰাকী ব্যক্তি নিজৰ যথেষ্ট এইখন ক্ষেত্ৰত যথেষ্ট তেখেতৰ অৱদান আছে তেখেত অসমৰ এজন স্বনামধন্য শিল্পী আৰু তেখেতৰ যি পৰিয়াল এই পৰিয়ালটো এটা খুব সাংস্কৃতিবান পৰিয়ালত তেখেত আছে তেখেতৰ সহধৰ্মী এগৰাকী খুব ভাল বৰগীতৰ উচ্চ পৰ্যায়ৰ বৰগীত গায় তেখেতৰ কন্যা তেখেতৰ ল'ৰা এই সকলোবিলাক সত্ৰীয়া বা এইবিলাক সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমি আশা ৰাখিছোঁ জুবিনদাৰ যিখিনি কাম আদৰুৱা কাম আগবঢ়াই নিব লগা আছে ৰাজাদাৰ জৰিয়তে আমাৰ এই খুব কমৰমানৰ সাংস্কৃতিক চৰ্চা কেন্দ্ৰ কামগাঁৱৰ ৰাস মঞ্চৰ আমাৰ যিটো বৃহৎ পৰিয়াল আমিও যদি কেতিয়াবা সুযোগ সুবিধা পাওঁ সেইখিনি ক্ষেত্ৰত আমিও সহযোগিতা আগবঢ়াম সেয়া আশা কৰিছোঁ কেতিয়াবা আমাক আমাৰ অনুষ্ঠানটোত যদি আপোনালোকে বিচাৰে আমি আন্তৰিকতাৰে এইখিনি কামত আগবাঢ়িবলৈ সক্ষম হ'ম এটা কথা কৈ যাওঁ সকলোৱে দুখত ভাগি পৰিছে মই জানো তাৰ মাজতে আপোনালোকে অকণমান জুবিন গাৰ্গে এৰি থৈ যোৱা বাকী কেইজন মানে যিকেইজন আছে জুবিন গাৰ্গৰ দেউতাক জুবিন গাৰ্গৰ সহধৰ্মিনী আৰু জুবিন গাৰ্গৰ ভনীয়েক পামী বৰদলৈ সকলোৰে হয় আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব তেওঁলোকক যাতে ভগৱানে শক্তি দিয়ে বাকী কামখিনি আগবঢ়াই নিব ধন্যবাদ শব্দ ব্ৰহ্ম শব্দ সৃজন শব্দ সংৰক্ষণ শব্দ সংবৰ্ধন খুব কম সময়ত কম কথাৰে এই শব্দৰ যোগেদি আপোনালোকলৈ জুবিন গাৰ্গৰ প্ৰকৃতি সামাজিক নিজৰ কথা চিন্তা নকৰা সেই ব্যক্তিগৰাকীৰ কথা বক্তব্যত প্ৰকাশ পালে গতিকে সন্দিত কৰিছে আমাৰ ফালৰ পৰা দিবলৈ একো নাই আমাৰ কমলদা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ তথা সমূহ ৰাইজৰ হৈ আপোনালৈ আন্তৰিক সেৱা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত আকৌ এনেদৰে কথা পাতিবলৈ পাম বুলি আশা ৰাখি আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ Krishna Nasti bhakti narana jesa abhira kanya priyaguna kathane ragona parasya
ललिता गुना कथा स्वागरो गप करना चित्त भिक्ता कथाया पियता इति
বহুমদিয়াতি সংকটাপন